এইটো অত্যন্ত গৰিহণাযোগ্য এক্সট্ৰা জুডিচিয়েল কিলিং তাকো আমাৰ বিধানসভাৰ আইন প্ৰণেতা এজনে বক্তব্য ৰখাটো কোনোপধ্যেই মানি ল'ব নোৱাৰি। ড্ৰাগছ বন্ধ হ'ব লাগে, তাৰ কাৰণে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা লওক। কিন্তু আজমল চাহাবৰ যি বক্তব্য যে এনকাউণ্টাৰ কৰিব লাগে, এইটো মই তীব্ৰ গৰিহণা দিছোঁ। এক্সট্ৰা জুডিচিয়েল কিলিং কোনো মানুহে কোনো সভ্য সমাজত মানি ল'ব নোৱাৰে। গতিকে তেখেতে এনেধৰণৰ কথা কৈ চৰকাৰক উচতনি দিয়া এক্সট্ৰা জুডিচিয়েল কিলিং কৰিবলৈ মই ভাবোঁ সুপ্ৰিম কোৰ্টে কেইবাবাৰো এই বিষয়ত জাজমেণ্ট দি থৈছে। গতিকে মই ভাবোঁ তেখেতে তেনেধৰণৰ কথা বিধানসভাত কোৱাটো সমাৰ অযোগ্য বুলি মই ভাবোঁ। এজন বিধায়ক, আজমল চাহাব এজন বিধায়কবোৰ আইন প্ৰণেতা এজনে বিধানসভাৰ পবিত্ৰ মজিয়াত ড্ৰাগছৰ লগত জড়িত মানুহক এনকাউণ্টাৰ কৰিব লাগে বুলি কোৱা কথাষাৰ তীব্ৰ গৰিহণা দিছোঁ আৰু গৰিহণাযোগ্য। সুপ্ৰিম কোৰ্টে যি সময়ত বাৰে বাৰে ৰুলিং দি থৈছে যে এক্সট্ৰা জুডিচিয়েল কিলিং হ'ব নালাগে, কোনোবাই ডাঙৰ শাস্তি পাপ কৰিছে, বেয়া কাম কৰিছে, তাৰ কাৰণে ডিউ প্ৰচেছ অফ ল' শ্বুড ফ'ল'। কিন্তু তেনে ক্ষেত্ৰত যেনেজন বিধায়কে এনকাউণ্টাৰ কৰিব লাগে বুলি কোৱাটো অত্যন্ত গৰিহণাযোগ্য আৰু মই তীব্ৰ গৰিহণা দিছোঁ তেখেতৰ এই কথাক। তেখেতে এই ধৰণৰ কথা কৈ চৰকাৰখনক উদগনি যোগাইছে। অতীতত আমি দেখিছোঁ বহুতো নিৰী মানুহক এনকাউণ্টাৰ কৰি মৰা হৈছে। ইভেন ড্ৰাগছৰ ব্যৱসায়ী নহয়, কোনোবা মাৰ্ডাৰাৰ হ'লেও এনকাউণ্টাৰ কৰাৰ নিয়ম নাই। কোৰ্ট উইল ফ'ল' ইটছ ওন কোৰ্ছ অফ ল', দ্যাট ইজ দ্য ইষ্টাব্লিছড প্ৰচিডিউৰ। গতিকে মই আকৌ এবাৰ তেখেতৰ এই ভাষ্য গৰিহণা দিছোঁ আৰু এনেধৰণৰ কথা ভৱিষ্যতে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কথা বিধানসভাত যাতে তেখেতে নকয়, তেখেতক মই অনুৰোধ জনাইছোঁ। কেতিয়াও হ'ব নোৱাৰে, ডকাইতেই হওক, চুৰেই হওক, মাৰ্ডাৰেই হওক, এনকাউণ্টাৰ হ'ব নোৱাৰে। কোৰ্টেহে ইয়াৰ উচিত ব্যৱস্থা ল'ব। এইটো বিধি বহিৰ্ভূত কথা, কনষ্টিটিউশ্যন বহিৰ্ভূত কথা, আমাৰ ন্যায়িক ব্যৱস্থাক বৃদ্ধাংগুষ্ট দেখুওৱাৰ কথা। আমি বিধায়ক হৈ কেতিয়াও কোৰ্টৰ যি বিচাৰ, সেই বিচাৰ প্ৰক্ৰিয়াটো আমি মুখ্যমন্ত্ৰীৰ হাতত তুলি দিব নোৱাৰোঁ। কোৰ্টেহে ইয়াৰ বিচাৰ কৰিব। এক্সিকিউশ্যনৰ দায়িত্ব হ'ল গোটেই কথাখিনি ইনভেষ্টিগেশ্যন কৰা, কোৰ্টৰ তাত হাজিৰ কৰা, কোৰ্টেহে উপযুক্ত ব্যৱস্থা ল'ব।